নমস্কাৰ এতিয়া বাতৰিৰ সৈতে ষ্টুডিঅ'ত মই প্ৰিয়ংকা অপৰাধী ৰম্যভূমিত পৰিণত হৈছে গুৱাহাটী মহানগৰী গুৱাহাটীত নিত্য সংঘটিত হৈছে ইটোৰ পিছত সিটোকৈ অপৰাধজনিত ঘটনা মহানগৰীত পুনৰ সংঘটিত হৈছে ডকাইতিৰ ঘটনা এতিয়া স্পষ্ট কৰি দিছে অপৰাধ ভূমি কথা এবাৰ বেলতলা দিন দুপৰতে সংঘটিত হৈছে ডকাইতি কাণ্ড এখন ডাস্টাৰ বাহনৰ খিৰিকী ভাঙি দুৰ্বৃত্তই লুটি নিছে 5 লাখ টকা বেলতলাস্থিত ৰিলায়েন্স ট্ৰেজৰ সন্মুখত সংঘটিত হৈছে ডকাইতি কাণ্ড প্ৰাঞ্জল দাস আৰু পাৰিজাত শইকীয়াই HDFC বেংকৰ পৰা উলিয়াই আনিছিল ধনখিনি বেংকৰ পৰা উলিয়াই আনা ধনখিনি এখন আছিল এটা ব্যক্তিগত প্ৰতিষ্ঠানৰ উল্লেখ্য যে বেংকৰ পৰা ধন উলিয়াই আনি বিশ্বকৰ্মাৰ মূৰ্তি কিনি থকাৰ সময়তে দুৰ্বৃত্তই গাড়ীৰ গ্লাছ ভাঙি লুটি নিছে ধনখিনি ইপিনে পালচাৰ আৰু স্কুটিত অহা 4জনীয়া ডকাইতৰ দলে লুটপাট চলোৱাৰ সন্দেহ কৰিছে স্থানীয় লোকে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত উইথড্ৰ কৰি গাড়ী নানি ৰাখিলো ৰখাৰ পিছত মানে কি সন্মুখতে বিশ্বকৰ্মাৰ মানে মূৰ্তি এটা আছে তো মূৰ্তিটো চাব গৈছো মানে 2-3 মিনিটৰ ঘটনা আহি যে দেখাও গাড়ীৰ গ্লাছটো ভাঙি টকাখিনি লৈ গৈছে কি কিমান পইচা আছিলে মানে 5 লাখ মান আছিলে কাৰ আছিলে পইচাখিনি পইচাটো আমাৰে আছিলে কনষ্ট্ৰাকচনৰ কোম্পানী গাড়ীখন কোনফালে ৰাখিছিলে গাড়ীখিনি আপোনাৰ ট্ৰেন্স যে আছে ট্ৰেন্সৰ সন্মুখত আছে যোন কৰিছিলে আপোনালোকে কোনফালে যাব ওলাইছিলে মানে আমি 6 মাইল যাব ওলাইছো গাড়ীৰ লক কৰা নাছিলে গাড়ী লক আছিলে দৰ্জা মানে কি গ্লাছ ভাঙি কুহাগাৰৰ কৰ্মচাৰী দুৰ্নীতিয়ে কপাইছে এতিয়া নগাঁও পুনৰ নগাঁও কুহাগাৰৰ ঘোষখোৰ কৰ্মচাৰী গ্ৰেফতাৰ নগাঁৱত দুদিনতে গ্ৰেফতাৰ হৈছে দুজনকৈ ঘোষখোৰ কৰ্মচাৰী আৰক্ষীৰ জালত গাণনিক বিষয়া সঞ্জীৱ মিশ্ৰ ধৃত দুই ঘোষখোৰ কৰ্মচাৰীক গুৱাহাটীৰ বিশেষ আদালতত হাজিৰ কৰাইছে নগাঁও আৰক্ষীয়ে উল্লেখ্য যে আৰক্ষীৰ পৰা উৎকোচ লৈ বুধবাৰে হাতে লুটে গ্ৰেফতাৰ হৈছিল নগাঁও কুহাগাৰৰ নিম্নবৰ্গৰ সহায়ক খুশবু হৰলালকা আৰু তাৰ পিছতে আজি পুনৰ গ্ৰেফতাৰ হৈছে সঞ্জীৱ মিশ্ৰ নামৰ নগাঁও কুহাগাৰৰ গাণনিক বিষয়াগৰাকী কিন্তু ইমানৰ পিছতো এতিয়াও নগাঁও কুহাগাৰক দুৰ্নীতি মুক্ত বুলি দাবী কৰি আহিছে নগাঁও জিলা কুহাগাৰ বিষয়া দেৱাশিষ সেনগুপ্তাই তেজে অফিচৰ পৰা খুশবু হৰলালকা নামৰ মানুহ এগৰাকী তেখেতে পইচা লোৱাৰ অভিযোগত আমি তেখেতক এৰেষ্ট কৰা হৈছিলে আৰু তেখেতক সোধপোছ কৰাত জানিব পাৰোঁ যে তেখেতে অকলে অফিচত সেইটো কাম নকৰে আৰু তেখেতৰ সেই একে অফিচৰে এজন একাউণ্টেণ্ট তেখেতৰ নাম সঞ্জীৱ মিশ্ৰ তেখেতে এই কামবোৰত একেলগে মিলি পেলাই এনেকুৱা ধৰণৰ অবৈধভাৱে পইচা সংগ্ৰহ কৰা কথাটো আমি পোহৰলৈ আহে গতিকে সেই ভিত্তিত তেখেতক সঞ্জীৱ মিশ্ৰক আমি মাতি পঠাওঁ আহি তেখেতক সোধা পোছা কৰাত এই সংক্ৰান্তত আমি প্ৰমাণ পত্ৰ পোৱা তেখেতক আজি এৰেষ্ট কৰা হয় আৰু কোৰ্টত এইখিনি প্ৰডিউচ কৰা হয় তেখেতৰ ঘৰৰ ইটাচালি এলেকাত তেখেতে থাকে তেখেতৰ মাতি অহা হৈছিলে তেখেতে ৰাতি আহিলে অহাত আজি তেখেতক সোধা পোছা কৰি তেখেতক প্ৰমাণ পোৱাত তেখেতক আজি ইয়াতে এৰেষ্ট কৰি পেলাই তেখেত তেজৰ অফিচত তেখেতে একাউণ্টেণ্ট হিচাপে কাম এজন গাড়ী চালকক বিস্কুটৰ লগত নিচাজাতীয় দ্ৰব্য খুৱাই সংজ্ঞাহীন কৰি ঘাইপথত পেলাই থৈ দুষ্কৃতিকাৰীয়ে লৈ গৈছে এখন 4চকীয়া বাহন লখিমপুৰৰ লালুক অঞ্চলৰ পেট্ৰল পাম্পৰ ওচৰত সংঘটিত হৈছে এই ঘটনাটো উল্লেখ্য যে গুৱাহাটীৰ পৰা লখিমপুৰলৈ ভাড়া কৰি নিছিল আমচিং জোৰাবাটৰ আইনুল হকৰ বাহনখন অৱশ্যে দুদিনৰ মূৰত সংজ্ঞা ঘূৰাই পাই ঘৰলৈ উভতি আহিছে আইনুল হক কিন্তু লালুক আৰক্ষীয়ে ভুক্তভোগী চালকজনক কোনো ধৰণৰ সহায় আগনবঢ়োৱাৰ অভিযোগ কৰিছে ইতিমধ্যে গাড়ী চুৰৰ চক্ৰটোৰ CCTV কেমেৰা ফুটেজ সংলগ্ন কৰি এজাহাৰ দাখিল কৰাৰ পিছতো আৰক্ষীয়ে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি অভিযোগ কৰিছে ভুক্তভোগীয়ে দুজন মানুহ লখিমপুৰ যাম বুলি ক'লে কোৱাৰ পিছত আপেন্ন নহ'ব মোৰ সুধিলোঁ মানুহলৈ আহি কিনে ক'ত নামিব কয় ধীৰমাৰে নামিব মানে ঘৰৰ ওচৰত নামিব যে ভালে কথা এনেকৈ গুচি গ'লোঁ মোৰ ৰাস্তাত ইয়াতে পেৰুমত তেল ভৰালোঁ তেল ভৰাই কিনে ছাইড কৰি ৰখোৱা দিলোঁ মানুহলৈ ইয়াতে আহিম বুলি ক'লে কোৱাৰ পিছত কোন ঠাইত এইটো বাঙালপাৰাৰ আগত বাঙালপাৰা বুলি কি জেগাটোৰ নাম বুলি কয় লালুক লালুক যাই গ'লোঁ গোৱা যোৱাৰ পিছত মই আগতে গাড়ীখন ৰাখিলোঁ ৰাখি কিনে মোক ক'লে ইয়াতে মানুহলৈ ইয়াতে আহিব ইয়াৰ পৰা আহিলে ইয়াৰ পৰা লৈ গুচি যাম সেনেকৈ গাড়ীত বহিলোঁ মানুহ দুজনে মোক ক'লে দাদা বিস্কুট খাওক বিস্কুট খালোঁ খোৱাৰ পিছত পানী খালোঁ পানী খোৱাৰ পিছত মোৰ হুঁচ নাই আৰু তাৰপিছত 5 মিনিট 10 মিনিট পিছত গুচি গ'ল ইয়াতে গুচি যায় মোৰ ৰাস্তাত জংঘলত পেলাই দিলে পেলাই দিয়াৰ পিছত দুদিন মোৰ হুঁচ নাই 4 তাৰিখে পেলালে 5 তাৰিখে হুঁচ নাই
6 তাৰিখে 7:30 8টাৰ ভিতৰত মই হুচ আহিছে ৰাতিপুৱা ৰাতি হুচ হোৱাৰ পিছত থানাত গ'লোঁ মই মোক লালুক থানাত গ'লোঁ মোক পাত্তা নিদিলে এইফালে যাওঁ বুলি ক'লে অলপ টাইম ৰখিলোঁ বহিব নোৱাৰোঁ বেলেঞ্চ নাই গাত এনে এটা চুপাৰ পালোঁ চুপাৰত উঠি কিনি মই গুচি আহিছোঁ খানাপাৰা প্ৰায় কিনি উঠাই দিছে এটা মানুহৰ পৰা পইচা নাছিল মোৰ এটা ড্ৰাইভাৰৰ পৰা পইচা লৈ কিনে মই ড্ৰাইভাৰটোক দিছোঁ তাৰ ড্ৰাইভাৰটো মোক ঘৰত আনি থৈ দিছে অপৰাধ কৰিলে শাস্তি পাবই পুনৰ অপৰাধীৰ বিৰুদ্ধে কঠোৰ হৈছে মুখ্যমন্ত্ৰী মই মুখ্যমন্ত্ৰী হৈ থকালৈকে অপৰাধী হাৰিব নোৱাৰিব বুলি মুকলি হুংকাৰ হিমন্ত বিশ্ব শৰ্মাৰ লাহে লাহে হ'ব একেদিনাইনো আলাউদ্দিনৰ চকীখন চাকি ক'ত আছে চব ভাল হৈ যাব লাহে লাহে মোক 5 বছৰ সময় দিয়ক চব ঠিক হৈ যাব সন্দেহ প্ৰকাশ কৰাখিনিয়ে য'ত ইচ্ছাটো যাব পাৰে তেওঁলোকক কি লাগে ছোৱালীৰ ওপৰত ধৰ্ষণ হৈ থাকিব লাগে সেই সন্দেহ কৰা ব্যক্তিকেইজনৰ মানসিকতাটো আমি চাব লাগিব তেওঁলোকে ক্ৰিমিনেল সমাজত থকাটো বিচাৰে নেকি এনেকুৱা প্ৰশ্ন কৰিলে মনটো দুখ লাগি যায় যেন আমাৰ সমাজখনে ধৰ্ষণ বিচাৰে আমাৰ সমাজখনে হত্যা বিচাৰে আমাৰ সমাজখনে ড্ৰাগছৰ চিণ্ডিকেট হোৱাটো বিচাৰে মোৰ তেনেকুৱা লাগি যায় আচলতে আমি যদি তেনেকুৱাই হয় ক্ৰিমিনেল কেইজনক মাতি আনি গামোচা দি দিওঁ যি কৰক বুলি আজিৰ পৰা যদি তেনেকুৱাই যদি সমাজৰ চিন্তাধাৰা থাকে মই মুখ্যমন্ত্ৰী থকালৈকে কঠোৰ ৰাজ্যত নাৰীজনিত অপৰাধ বৃদ্ধিক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিজেপি মহিলা মৰ্চাৰ সভানেত্ৰী আঙুৰলতা ডেকাই সজাগতা আৰু সচেতনতা নথকাৰ বাবে এনে বহু ঘটনা সংঘটিত হোৱা বুলি মন্তব্য কৰে আঙুৰলতাই বহুত ভিতৰুৱা গাঁও অঞ্চলত হওক বা বিভিন্ন জিলাত হওক টাউন হওক সকলো ঠাইতে আমি দেখিবলৈ পাইছোঁ যে ঘৰুৱা হিংসা হওক বা আমাৰ যিটো অন্ধবিশ্বাসত বলি হয় আমাৰ বহু মহিলা এই ধৰণৰ সমস্যাবিলাকৰ যাতে এটা সজাগতা সৃষ্টি হয় যে বহুতে নিজৰ পৰিয়ালত এনেকুৱা কিছুমান সমস্যা পাই থাকে কিন্তু তেওঁলোকে সমাজখন ক'বৰ কাৰণে সংকোচ কৰে ভয় কৰে বা আমাৰ যিটো স্কুলত আজিকালি যিটো পঢ়োৱা হয় বা শিকোৱা হয় গুড টাচ বেড টাচ যে আমাৰ কিশোৰীসকলৰ কিছুমান স্কুলত যায় যে তেওঁলোকে স্কুলত গ'লে যদি টিচাৰগৰাকী কিবা ক'ৰবাত দৃষ্টি বা তেওঁলোকৰ স্পৰ্শ এই কথাবিলাক তেওঁলোকে সংকোচ কৰে ক'বৰ কাৰণে মাক দেউতাক এই সংকোচ কৰে জানোচা কিবা কয় ভয় কৰে এই কথাবিলাক আমি যাতে খোলোচাকে কথাবিলাক পাতিব পাৰোঁ এই ধৰণৰ সজাগতা আমি পত্নীক হত্যাৰ চেষ্টা বলপূৰ্বকভাৱে গৰ্ভপাত বিচ্ছেদ নোহোৱাকৈ 3বাৰ বিবাহ এনে বহু গোচৰত অভিযুক্ত হোৱাৰ পিছতো আৰক্ষীয়ে কৰায়ত্ব কৰিব পৰা নাই দস্যুৰূপী এজন চিকিৎসকক আনকি ৰহস্যজনক কাৰণত গোচৰ ৰুজু কৰাৰ 6 দিন পিছতো অপৰাধীৰ সন্ধানত নুনমাটি আৰক্ষীয়ে চলোৱা নাই এতিয়াও অভিযান নুনমাটি আৰক্ষীৰ নীৰৱতাই এতিয়া ক্ষোভিত কৰি তুলিছে ভুক্তভোগী মহিলাক যিটো অৱস্থাত আছে চুলি তুলি একদম গুচি যাই কিনে ছোৱালীজনী বুলি হৈ গ'ল তাৰপিছত 1 মাহ নাই 25 দিনমান তাতে থাকি কিনে লৈ আহিলোঁ মই একদিন লৈ আহি কিনে GNCত চিকিৎসা কৰিছোঁ নিৰ্যাতিতাক ন্যায় দিয়াত ব্যৰ্থ নুনমাটি আৰক্ষী গোচৰ ৰুজুৰ 4 দিন পিছতো নহ'ল তদন্ত দস্যুৰূপী ডাক্তৰ গজেন চন্দ্ৰনাথক ৰক্ষণাবেক্ষণ দিয়াৰ চেষ্টা কৰিছে নেকি নুনমাটি আৰক্ষীয়ে ভুক্তভোগী পত্নীয়ে এজাহাৰ দাখিল কৰাৰ 4 দিনৰ পিছতো দস্যুৰূপী ডাক্তৰক কৰায়ত্ব কৰাৰ কোনো চেষ্টা নকৰাৰ পিছতে উত্থাপন হৈছে এই প্ৰশ্ন এতিয়াও ৰহা আৰক্ষীয়ে নাজানে দস্যুৰূপী ডাক্তৰ গজেন চন্দ্ৰ নাথৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰৰ কথা কিয় এই গাফিলতি নুনমাটি আৰক্ষীৰ এজাহাৰৰ সৈতে ভুক্তভোগীয়ে নুনমাটি আৰক্ষীক দাখিল কৰিছে বহু তথ্য প্ৰমাণ যদি আইনে একো শিক্ষা দিব নোৱাৰে ৰাইজক গোটাই দিয়ক ৰাইজে এইখিনি উচিত শিক্ষা দিব পাৰিব ইতিমধ্যে স্বাস্থ্য পৰীক্ষাও সম্পন্ন হৈছে ভুক্তভোগীৰ কিন্তু তাৰ পাছতো গা লৰা নাই নুনমাটি আৰক্ষীৰ নিষ্ক্ৰিয়তাৰ সুযোগ লৈ ইতিমধ্যে ৰন্থলী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ কোৱাৰ্টাৰ এৰি পলাল ডাক্তৰ গজেন চন্দ্ৰনাথ পূৰ্বেও 9 মাহ পলাই থকাৰ ৰেকৰ্ড আছে দস্যুৰূপী ডাক্তৰ গজেনৰ পূৰ্বৰ পত্নীয়ে গোচৰ দিয়াৰ পিছত সেইবাৰো পলাইছিল গজেনে মুখৰ আগতে কৈছে যে ৰহাৰ আৰক্ষী হেনো তেওঁৰ পকেটত গতিকে তেওঁ কৈছে যিহেতু আগতে 9 মাহ ধৰি পলাই আছিলে গোটেই ৰেকৰ্ড পাব মৰিগাঁও কোৰ্টত আছে গোটেইখিনি ৰেকৰ্ড আছে 9 মাহ পলাই আছে তেওঁক এৰেষ্ট কৰিব পৰা নাই দস্যুৰূপী ডাক্তৰ গজেনৰ বিৰুদ্ধে মৰিগাঁও আৰু ৰহা থানাত ৰুজু হৈ আছে কেইবাটাও গোচৰ বহুত কেছ আছে কিন্তু তাৰ পাছতো আজি ৰন্থলী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ জ্যেষ্ঠ চিকিৎসক
গজেন চন্দ্ৰ নাথ। আইনী বিচ্ছেদ নকৰাকৈয়ে যি গজেনে বিয়া পাতিছে কমেও 3 গৰাকী মহিলা, যি গজেনে বলপূৰ্বকভাৱে ঘৰতে গৰ্ভপাত কৰাইছে পত্নীৰ, যি গজেনে দাৰে ঘপিয়াই হত্যাৰ চেষ্টা চলাই পত্নী, যি গজেনে 3 মাহ ধৰি টোপনি অহাৰ ঔষধৰ ইনজেকশ্যন প্ৰয়োগেৰে গৃহবন্দী কৰি থৈছিল পত্নী। মোৰ এবৰ্চন কৰাইছে ঘৰতে। ছুটিৰ বাবে দৰখাস্ত নিদিয়াকৈ সেই গজেন এতিয়া পলাতক। কেনেকৈ ছুটি পাব পাৰে? ডক্টৰ এজন কোভিড প্ৰট'কলত তেওঁ ছুটি পাব নোৱাৰে। কৰোণা কালত অনুমতি নোলোৱাকৈ কৰ্তব্যত অনুপস্থিত থকা চিকিৎসক গজেন চন্দ্ৰ নাথৰ বিৰুদ্ধে বিভাগীয় তদন্ত চলোৱাৰ হুংকাৰ নগাঁৱৰ যুটীয়া স্বাস্থ্য সঞ্চালকৰ। বৰ্তমান তেওঁ কোৱা হৈছে যে তেওঁ কৰ্মস্থলীত নাই। এই গোটেই সমগ্ৰ কথাখিনি মই খবৰ কাগজত পঢ়িবলৈ পাইছোঁ বা বিভাগীয় ফালৰ পৰা যেনেকৈ তেওঁৰ যি কণ্ট্ৰলিং অফিচাৰ আছে 12 বজাত PHCৰ যি আমাৰ SDMHO থাকে, মহকুমা চিকিৎসা আৰু স্বাস্থ্য বিষয়া, তেওঁৰ জৰিয়তে ইনফৰ্মেশ্যনটো আমি অফিচিয়েলি পাম বুলি মই ভাবিছোঁ। অলৰেডি তেওঁ অভাৰ মেছেজত দিছে। আনকি বাতৰিত গজেনৰ গুণ্ডামীৰ খবৰ পাই বিভাগীয় তদন্ত চলাবলৈও সাজু হৈছে নগাঁৱৰ যুটীয়া স্বাস্থ্য সঞ্চালক। কিন্তু অফিচিয়েলি চিঠিখন পোৱাৰ পিছত আমি আমাৰ জিলাৰ পৰা আমি এটা ইনকুৱাৰী কৰিবৰ কাৰণে, তদন্ত কৰিবৰ কাৰণে সেইটো যিটো বিভাগীয় যিটো আমাৰ নিয়ম, সেইমতে সেই নিয়মটো আমি পালন কৰিম। তদন্ত এটা হ'ব আৰু তাৰ ওপৰত ভিত্তি কৰি সেই ৰিপৰ্টটো আমি ঊৰ্ধ্বতন কৰ্তৃপক্ষলৈ আমি প্ৰেৰণ কৰিম। যি সময়ত নগাঁৱৰ যুটীয়া স্বাস্থ্য সঞ্চালকে তদন্ত চলাবলৈ সাজু হৈছে, সেই সময়ত ৰহা আৰক্ষীক খবৰ এটা দিয়াৰো অৱসৰ পোৱা নাই নুনমাটি আৰক্ষীয়ে। প্ৰশ্ন হয়, তদন্তৰ নামত এটাৰ পিছত আনটো এনকাউণ্টাৰ কৰা আৰক্ষীয়ে কৰায়ত্ব কৰি বিচাৰ চলাবনে দস্যুৰূপী ডাক্তৰ গজেন চন্দ্ৰ নাথৰ? নুনমাটিৰ পৰা অজয় বৰ্মন আৰু বেবেজিয়াৰ পৰা ভাস্কৰ জ্যোতি শইকীয়াৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। খবৰ আৰু আছে, কিন্তু তাৰ আগতে ল'ব লাগিব এটা সৰু বিৰতি। कहानी संघर्ष की, कहानी उत्कर्ष की, कहानी एक ऐसी शख्सियत की जो गरीबी और गुमनामी के अंधेरों से निकलकर बना विश्व के सबसे बड़े लोकतंत्र का नायक। कौन है ये व्यक्ति? मैं नरेंद्र दामोदर दास मोदी। मोदी, द अनटोल्ड स्टोरी। মাইথান ষ্টিল ইমান ষ্ট্ৰং যে 20% কমকৈ লাগে। ষ্ট্ৰং আৰু বুদ্ধিয় মাইথান নিৰ্মাণৰ মানদণ্ড। ৰাজ্যত প্ৰৱেশ কৰিয়ে আছে বাংলাদেশী। অসম বাংলা সীমান্তত নিয়োজিত আৰক্ষীৰ চকুত ধূলি দি প্ৰৱেশ কৰিছে বাংলাদেশী। ধুবুৰীত পিতা পুত্ৰ বাংলাদেশী গ্ৰেফতাৰ। আহিয়ে আছে বাংলাদেশী। উদং অসম বাংলা সীমান্ত। ধুবুৰীত গ্ৰেপ্তাৰ বাংলাদেশী পিতা পুত্ৰ। আশ্ৰয় দিয়াৰ অভিযোগত আটক 2 ভাৰতীয়। বাংলাদেশীৰ বিৰুদ্ধে কঠোৰ ৰাজ্য চৰকাৰ। অসম বাংলা সীমান্তত চোকা নজৰ দিয়া আৰক্ষীৰ চকুত ধূলি দি ধুবুৰীত প্ৰৱেশ বাংলাদেশীৰ। ধুবুৰীৰ ভাছানীৰ চৰ অঞ্চলৰ পৰা গ্ৰেপ্তাৰ 2 বাংলাদেশী। মকবুল শ্বেখ আৰু বছিৰ শ্বেখ নামৰ 2 পিতা পুত্ৰ বাংলাদেশীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। বাংলাদেশীক আশ্ৰয় দিয়াৰ অভিযোগত 2জন ভাৰতীয় লোককো গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। মকবুল শ্বেখে ইয়াতে প্ৰায় আজি 22 বছৰ আগতে বিয়া পাতিছিলে। বিয়া পাতি আমাৰ ভাৰতবৰ্ষত বিভিন্ন ঠাইত লেবাৰ কাম কৰি ইয়াতে আছিলে, কিন্তু অৰিজিনটো ইহঁতে বাংলাদেশ। তেওঁলোকৰ ভাৰতীয় কিবা ডকুমেণ্টছ কোনো ডকুমেণ্ট পোৱা নাই। আচলতে বাংলাদেশৰ ক'ৰ হয়? এনেই বাংলাদেশত কোৱা মতে সি কঁঠালবাৰী বুলি কৈছে। ধুবুৰী আৰক্ষীয়ে গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই আইৰণ জংলাত ছিদ্দিক শ্বেখৰ ঘৰত আশ্ৰয় লৈ থকা অৱস্থাত গ্ৰেপ্তাৰ কৰে এই 2 বাংলাদেশীক। বাংলাদেশৰ কুৰিগ্ৰাম জিলাত ঘৰ বুলি তথ্য লাভ কৰা আৰক্ষীয়ে প্ৰাথমিক তদন্তত তেওঁলোকৰ ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ লগতে নেপালৰ ইটাভাটাত শ্ৰমিক হিচাপে কাম কৰাৰো তথ্য লাভ কৰে। আজি 4 দিন আগত সিহঁতে নেপালৰ কোনোবা এটা ইটাভাটাত কাম কৰি আছিলে। তাৰ পৰা ইয়াত তাৰ মাদাৰ ইন-লৰ কিবা অসুখৰ কাৰণে খবৰ ল'ব আহিছে। ৰাজ্যত বাংলাদেশী প্ৰৱেশৰ বিৰুদ্ধে বহু আন্দোলন হ'ল। চৰকাৰে বাংলাদেশীৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰা বুলি প্ৰচাৰ কৰি অহাৰ পাছতো অনুপ্ৰৱেশ বন্ধ নোহোৱাত চিন্তিত হৈ পৰিছে সকলো। ধুবুৰীৰ পৰা জ্যোতিৰ্ময় চক্ৰৱৰ্তী, নিউজ 18 অসম নৰ্থ ইষ্ট।
কংগ্ৰেছলৈ আশা এৰি থাওৰাত অকলে যুঁজাৰ সিদ্ধান্ত লৈছে অখিল বাহিনীয়ে থাওৰা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে ধৈৰ্য কোঁৱৰক প্ৰাৰ্থী নিক্ষেপ কৰিলে ৰাইজৰ দলে কিন্তু এই পৰ্যন্ত কংগ্ৰেছে ঘোষণা কৰা নাই প্ৰাৰ্থীৰ নাম ইপিনে থাওৰাত অনানুষ্ঠানিকভাৱে সুশান্ত বৰগোহাঁইৰ নাম ঘোষণা কৰিছে শাসকীয় বিজেপিয়ে উপনিৰ্বাচনক লৈ কংগ্ৰেছৰে ৰাইজৰ দলৰ নিমিলা অংক থাওৰা সমষ্টিত অকলে প্ৰতিদ্বন্দ্বিতা কৰিব ৰাইজৰ দলে থাওৰাত ৰাইজৰ দলৰ প্ৰাৰ্থী ধৈৰ্য কোঁৱৰৰ সন্মুখত বিজেপিৰ সুশান্ত বৰগোহাঁই উপনিৰ্বাচনৰ দিন চমু চাপি আহিছে যদিও এই পৰ্যন্ত কংগ্ৰেছৰে মিলা নাই ৰাইজৰ দলৰ অংক যাৰ বাবে এতিয়া থাওৰা সমষ্টিত অকলে নিৰ্বাচন খেলিবলৈ সাজু হৈছে ৰাইজৰ দল সংবাদমেলযোগে থাওৰা সমষ্টিৰ প্ৰাৰ্থীৰূপে ধৈৰ্য কোঁৱৰৰ নাম ঘোষণা কৰিলে সভাপতি অখিল গগৈয়ে ধৈৰ্য কোঁৱৰে সকলো দেখিছে একেবাৰে দৰিদ্ৰতা দেখিছে আৰু অসমৰ জনতাৰ সমস্যাবিলাক দেখিছে আৰু একেলগতে সমস্যা সমাধান কৰি পাইছে কেনেকৈ ৰাইজৰ কাম কৰিব লাগে সেই কামৰ অভিজ্ঞতা তেওঁ লাভ কৰিছে যোৱা 12 বছৰ বা 15 বছৰ গতিকে তেনেকুৱা এজন যোগ্য তেনেকুৱা এজন দক্ষ তেনেকুৱা এজন আপোচবিহীন নেতাক আপোনালোকে ভোট দিয়ক ধৈৰ্য কোঁৱৰক আমাৰ প্ৰাৰ্থীৰূপে ঘোষণা কৰিছে 107 নং থাওৰা বিধানসভা সমষ্টিত ৰাইজৰ দলে প্ৰাৰ্থী ঘোষণা কৰাৰ পিছতে আনন্দত আত্মহাৰা হৈ পৰে ধৈৰ্য কোঁৱৰৰ সমৰ্থকসকল অৱশ্যে এই পৰ্যন্ত কংগ্ৰেছে ঘোষণা কৰা নাই থাওৰা সমষ্টিৰ প্ৰাৰ্থীৰ নাম কিন্তু থাওৰা সমষ্টিত সুশান্ত বৰগোহাঁইৰ নাম অনানুষ্ঠানিকভাৱে ঘোষণা কৰিছে শাসকীয় বিজেপিয়ে উপনিৰ্বাচনৰ প্ৰাকখনত এতিয়া গৰম হৈ উঠিছে থাওৰা সমষ্টিৰ ৰাজনীতি আৰম্ভ হৈছে নেতাৰ কথাৰ কটাকটি সুশান্ত বৰগোহাঁইক আধুনিক অসমৰ বৰণ আখ্যা দি তীব্ৰ সমালোচনা কৰে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে সুশান্ত বৰগোহাঁইৰ উপাৰ্জনৰ আহিলাত দালালি আৰু সিন্ডিকেট সুশান্ত বৰগোহাঁয়ে গোটেই জীৱনটো দালালি কৰিলে আমাৰ সকলো মানুহে জানে যে সুশান্ত বৰগোহাঁই অসমৰ ৰাজনীতি এজন বদন সুশান্ত বৰগোহাঁই অসমৰ ৰাজনীতিৰ এজন প্ৰতাৰক আৰু বিশ্বাসঘাতক গতিকে সেই বিশ্বাসঘাতকক প্ৰকৃত পুতক তুলিবৰ কাৰণে বিশ্বাসঘাতকতাৰ পুতক তুলিবৰ কাৰণে থাওৰাৰ মানুহ আজি সাজু হৈ উঠিছে ইপিনে কংগ্ৰেছৰে মিত্ৰতা কৰিবলৈ সাজু আছে ৰাইজৰ দল কিন্তু মিত্ৰতাক লৈ কংগ্ৰেছেহে ভুকা পিছলা কৰি আছে বুলি মন্তব্য অখিল গগৈৰ কংগ্ৰেছ দলে উলটা পুলটা কথা কৈ আছে এইটো কথাত কোনো সন্দেহ নাই গতিকে তেওঁলোক এই ক্ষেত্ৰত মই ভাবোঁ যে ইমান চিৰিয়াছ নহয় উপনিৰ্বাচনৰ ক্ষেত্ৰত যিমান চিৰিয়াছ হ'ব লাগে সিমান চিৰিয়াছ নহয় কংগ্ৰেছ দলে যদি বিচাৰে একেলগতে নিৰ্বাচন খেলিব লাগে তেতিয়াহ'লে আমি নিৰ্বাচন একেলগতে খেলিম আৰু কংগ্ৰেছ দলে যদি নিবিচাৰে তেতিয়াহ'লে আমি বেলেগ বেলেগকৈ নিৰ্বাচন খেলিম আনহাতে মিত্ৰতা সন্দৰ্ভত কংগ্ৰেছী বিধায়ক জাকিৰ হুছেইন চিকদাৰে ক'লে অখিল গগৈয়ে মনে মনে উঠিবলৈ চেষ্টা কৰি আছে কংগ্ৰেছৰ নাৱত অখিল গগৈ ডাঙৰীয়াই এপিনে কৈ আছে যে কংগ্ৰেছৰ নাওটো ডুবু আকৌ তেওঁ দৌৰি আছে ডুবু নাওখনত উঠিবলৈ গতিকে কোনো এজন সুস্থ মানুহে ডুবন্ত নাওটোত উঠিব নোখোজে অৰ্থাৎ কংগ্ৰেছ দলৰ নাওখন সঠিক ৰূপতে গতি কৰি আছে কেতিয়াবা আমাৰ নাৱৰ যাত্ৰী হিচাপে যেতিয়া অখিল গগৈক আমি ল'ব নিবিচাৰোঁ বা তেওঁৰ মনত যেতিয়া সন্দেহ হয় যে কংগ্ৰেছৰ নাওখনত আমাক ল'বনে নাই তেতিয়া লোকক দেখাবলৈ তেওঁ কয় এইটো ডুবন্ত নাও কিন্তু মনে প্ৰাণে কংগ্ৰেছৰ নাওখনত উঠিবলৈ সদায় তেওঁ চেষ্টা কৰি আছে এফালে মিত্ৰতাৰ অংক জংক পংক আৰু আনফালে উপনিৰ্বাচনক লৈ নেতাৰ মুখ চুপতিয়ে গৰম কৰি তুলিছে ৰাজ্যৰ ৰাজনীতি ডিমৰ পৰা কৃষ্ণজ্যোতি ৰাইডঙীয়া আৰু গুৱাহাটীৰ পৰা বিজু কুমাৰ ডেকাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট চুটি কাপোৰে লগালে জকৰ হাফ পেণ্ট পৰিধান কৰাৰ বাবে পৰীক্ষাত বহিবলৈ বাধা আৰোপ কৰা হ'ল এগৰাকী ছাত্ৰীক পৰীক্ষাৰ্থীগৰাকীৰ ঘৰ হৈছে বিশ্বনাথত তেজপুৰৰ GIMTত অনুষ্ঠিত হৈছিল কৃষি বিভাগৰ প্ৰৱেশ পৰীক্ষা শিক্ষানুষ্ঠানখনে পৰ্দাৰ কাপোৰ পৰিধান কৰাইছে পৰীক্ষাত বহিবলৈ বাধ্য কৰাইছে আৰু এই অভিযোগ কৰিছে ছাত্ৰীগৰাকীয়ে চুটি কাপোৰক কেন্দ্ৰ কৰি যুৱতীগৰাকীয়ে মানসিক নিৰ্যাতন চলোৱাৰো অভিযোগ কৰিছে শিক্ষানুষ্ঠানখনৰ বিৰুদ্ধে এক্সামটো দিম
সেই ছোৱালীকেইজনীয়ে কৈছে যে তুমি কিয় চৰ্টছ পিন্ধি আহিলা মই কৈছোঁ এতিয়া এডমিট কাৰ্ডত মেনশ্যন কৰা নাই মই কেনেকৈ জানিম যে চৰ্টছ পিন্ধিব নালাগে চেকেই কৰা নাই কি আছে নাই মোক কৈছে ছাইডত ৰখি থাকা মই কৈছোঁ কিয় কিবা প্ৰব্লেম আছে নেকি কৈছে যে শৰ্ট ড্ৰেছেছ আৰ নট এলাউড মই কৈছোঁ হোৱাই ইট ইজ নট মেনশ্যন ইন দ্য এডমিট কাৰ্ড দেন দে টল্ড দেট ইউ হেভ টু ন' তাৰমানে মই কেনেকৈ জানিম সেইটোতো এডমিট কাৰ্ডত ক'ব লাগিব আৰু শৰ্ট ড্ৰেছেছ কিয় পিন্ধিব নোৱাৰে তাৰতো একো ভেলিড ৰিজন নাই শৰ্টছ পিন্ধাটো একো অপৰাধ নহয় শৰ্টছ আজিকালি চব ছোৱালীয়ে পিন্ধে আৰু যদি সঁচাকৈ সিহঁতে নিবিচাৰে শৰ্টছ নিপিন্ধাটো যদি বিচাৰে যে শৰ্টছ পিন্ধিব নালাগে সেইটো অবভিয়াছলি এডমিট কাৰ্ডত মেনশ্যন কৰিব লাগে আৰু মই যেতিয়া সেই কথাটো ক'লোঁ সিহঁতে মোক ক'লে যে এইটো কমন চেন্সৰ কথা জানিব লাগে দেউতাক ফোন কৰিলোঁ দেউতাই কৈছে যে ছাৰজনক দিয়া কথা পাতো মই ছাৰক কৈ আছোঁ মই ফাদাৰ ৱাজ টু টক টু ইউ ছাৰ প্লিজ টক টু মাই ফাদাৰ নাই ছাৰজনে নেপাতে মানে মোৰ দেউতাৰ লগত কথা নেপাতে আল্টিমেটলি মোৰ দেউতাক অপমান কৰাৰ নিচিনা হ'ল সেইটো ক্ষেত্ৰত কিয় নেপাতে কথা লাষ্টত পাপাক ক'লে যে পেণ্ট এটা লৈ আনিব লাগিব দোকানৰ পৰা পাপাই গ'ল বহুত দেৰি হৈছে পিছে পৰ্দা এখন লৈ আনিছে ছোৱালীজনী কৈছে পৰ্দাখন মেৰিয়াই যোৱা মই পৰ্দাখন মেৰিয়াই গৈ এক্সামটো দিম সেই ছোৱালীকেইজনীয়ে কৈছে যে তুমি কিয় চৰ্টছ পিন্ধি আহিলা মই কৈছোঁ এতিয়া এডমিট কাৰ্ডত মেনশ্যন কৰা নাই মই কেনেকৈ জানিম যে চৰ্টছ পিন্ধিব নালাগে খবৰ আৰু আছে কিন্তু তাৰ আগতে ল'ব লাগিব পুনৰ এটা বিৰতি कहानी संघर्ष की, कहानी उत्कर्ष की, कहानी एक ऐसी शख्सियत की जो गरीबी और गुमनामी के अंधेरों से निकलकर बना विश्व के सबसे बड़े लोकतंत्र का नायक। कौन है ये व्यक्ति? मैं नरेंद्र दामोदर दास मोदी। मोदी, द अनटोल्ड स्टोरी। মাইথান ষ্টিল ইমান ষ্ট্ৰং যে 20% কমকৈ লাগে। ষ্ট্ৰং আৰু বুদ্ধিয়ক মাইথান।